শুকুৰবাৰৰ পৰা কেইটামান দিন মধ্যপ্ৰাচ্যত শান্তি থাকিল। আমেৰিকা আৰু ইৰাণৰ মাজতে শান্তি দীঘলীয়া হ'ব বুলি সকলোৱে ভাবি আছিলে, কিন্তু এই শান্তি চলি থকাৰ মাজতেই মধ্যপ্ৰাচ্যৰ আন এখন দেশে ইৰাণ সমৰ্থিত এটা বিদ্ৰোহী গোটক লক্ষ্য কৰি ল'লে। সেই দেশখন হৈছে ছৌদি আৰৱ। ছৌদি আৰৱৰ তৰফৰ পৰা পোনপটীয়াকৈ এই যুদ্ধত এতিয়া নামি পৰা হৈছে। আমেৰিকা আৰু ছৌদি আৰৱ একত্ৰিত হৈছে ইৰাণৰ বিৰুদ্ধে, আৰু ইয়াৰ পাছতেই ইৰাকৰ এটা প্ৰান্তত ইৰাণ সমৰ্থিত বিদ্ৰোহী PMFৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছৌদি আৰৱ। এই ঘটনাত যথেষ্ট সংখ্যক বিদ্ৰোহীৰ মৃত্যু হয়, 20ৰ পৰা 30 গৰাকীকৈ ইৰাণ সমৰ্থিত বিদ্ৰোহীৰ মৃত্যু হয়, আৰু এই ঘটনাৰ পাছতেই এতিয়া ইৰাণ আৰু ছৌদি আৰৱৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। য়েমেনৰ তৰফৰ পৰা হুথিয়ে কোৱা হৈছে যে ছৌদি আৰৱক লক্ষ্য কৰি লোৱা হ'ব, ছৌদি আৰৱত থকা যিবিলাক অইল ৰিফাইনেৰী আছে তাৰ ওপৰলৈ মিছাইল নিক্ষেপ কৰা হ'ব, আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন যে ছৌদি আৰৱক এইবাৰ ইৰাণৰ তৰফৰ পৰা শক্তিশালী মিছাইলৰ জৰিয়তে প্ৰত্যুত্তৰ দিয়া হ'ব, কিয়নো ইৰাণৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছিল আমেৰিকাৰ যিসকল বন্ধু, আমেৰিকাই এই যুদ্ধত যিসমূহ দেশে সহায় কৰিব সেই দেশসমূহক ইৰাণে লক্ষ্য কৰি ল'ব। অৰ্থাৎ যি শান্তিৰ বাবে কিছু অপেক্ষা কৰা হৈছিলে সেই শান্তিৰ এই মুহূৰ্তত অন্ত পৰিছে। এই ঘটনাবিলাক সংঘটিত হৈ থকাৰ মাজতেই চীনৰ তৰফৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে। ইৰাণক পোনপটীয়াকৈ চীনে সহায় কৰা আৰম্ভ কৰিছে। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত এই বাতৰি প্ৰকাশ কৰাৰ লগে লগে এই মুহূৰ্তত আমেৰিকাত হাহাকাৰ লাগিছে। ট্ৰাম্প আৰু নেতানিয়াহুৰ এফালে আমেৰিকাত বৈঠক চলিছে, আনহাতে ছৌদি আৰৱ আৰু আমেৰিকা একত্ৰিত হৈছে ইৰাণৰ বিৰুদ্ধে, আৰু আনফালে ৰাছিয়া আৰু চীন একত্ৰিত হৈছে ইৰাণৰ সৈতে। এইদৰে এতিয়া মধ্যপ্ৰাচ্যত পৰিৱেশ পৰিস্থিতি পুনৰবাৰ ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ ক্ৰুড অইল নাইবা খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে, আৰু পুনৰবাৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে সমগ্ৰ বিশ্ব। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। কিছুদিন আগতে মই আপোনালোকক জনাইছিল যে শুকুৰবাৰৰ পৰা আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ সেয়া হঠাৎ স্থগিত হৈ পৰে। যি ট্ৰাম্পে ইৰাণক শেষ কৰি দিম বুলি কৈছে, সেই ট্ৰাম্পে হঠাৎ ইৰাণক লক্ষ্য কৰি লোৱাটো বন্ধ কৰি পেলায়। ইয়াৰ কাৰণ হৈছে যে আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি পাইছিলে। ইয়াৰ কাৰণ আছিল ইৰাণে শক্তিশালী মিছাইলৰ জৰিয়তে আমেৰিকাক বিভিন্ন প্ৰান্তত প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰি। এই সমগ্ৰ ঘটনাবিলাক সংঘটিত হৈ থকাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু উপস্থিত হয় ৱাশ্বিংটনত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁ সাক্ষাৎ কৰে, আৰু সাক্ষাতৰ সময়তে ইৰাণ যুদ্ধক লৈ ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজত দীঘলীয়া সময় ধৰি আলোচনা হয়। এই আলোচনা বিবেচনা চলি থকাৰ মাজতেই মধ্যপ্ৰাচ্যৰ আন এখন দেশে হঠাৎ যুদ্ধত প্ৰৱেশ কৰিছে। এই দেশখন হৈছে ছৌদি আৰৱ। ছৌদি আৰৱ আৰু ইৰাণৰ সম্পৰ্ক দীঘলীয়া সময় ধৰি যথেষ্ট তিক্ততাপূৰ্ণ হৈ আহিছিলে। শেহতীয়াকৈ ছৌদি আৰৱৰ কেইবাটাও প্ৰান্তত ইৰাণ সমৰ্থিত বিদ্ৰোহীৰ তৰফৰ পৰা ড্ৰোন নিক্ষেপ কৰা হৈছিল। য়েমেনত থকা হুথিৰ তৰফৰ পৰা ছৌদি আৰৱক লক্ষ্য কৰি লোৱা হৈছিলে। এই ঘটনাৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতেই হঠাৎ আমেৰিকাৰ তৰফৰ পৰা কোৱা হ'ল যে নিশাৰ ভাগত আমেৰিকা আৰু ছৌদি আৰৱ একত্ৰিত হ'ল। মাৰ্কিন সেনা আৰু ছৌদি আৰৱৰ বায়ু সেনাই একত্ৰিত হৈ ইৰাকৰ কেইবাটাও প্ৰান্তত অভিযান চলায়। ইৰাকত থকা ইৰাণ সমৰ্থিত PMF নামৰ এটা বিদ্ৰোহী সংগঠন আছে, যি সংগঠনক ইৰাণে সমৰ্থন কৰি আহিছে, আৰু এই দীঘলীয়া সময় ধৰি এই সংগঠনটোৱে বিভিন্ন ধৰণৰ অভিযান আমেৰিকাৰ বিৰুদ্ধে চলাই অহা পৰিলক্ষিত হৈছে। ছৌদি আৰৱে আমেৰিকাৰ সমৰ্থনত এই সংগঠনৰ কেইবাটাও ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰে, আৰু এই এয়াৰ ষ্ট্ৰাইকত এই সংগঠনটোৰ যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। 20ৰ পৰা 30 গৰাকীকৈ তেওঁলোকৰ সদস্যৰ মৃত্যু হৈছে, আৰু এই ঘটনাক লৈ ইৰাকত উত্তেজনা বৃদ্ধি পাইছে। ইৰাকৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা সমগ্ৰ ঘটনাক গৰিহণা দিয়া হৈছে। ইৰাকে কৈছে যে ইৰাকৰ সাৰ্বভৌমত্বৰ ওপৰত এই আক্ৰমণ। ইৰাকৰ প্ৰধানমন্ত্ৰীয়ে ছৌদি আৰৱ ভ্ৰমণ কৰাৰ কথা আছিলে, ৰিয়াদলৈ যোৱা কথা আছিল যদিও এই আক্ৰমণৰ পাছত এই ভ্ৰমণ বাতিল কৰা হৈছে। ইয়াৰ অৰ্থ বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত উত্তেজনাৰ সৃষ্টি হৈছে। কিছুদিন আগতে মই আপোনালোকক কৈছিলো এই যুদ্ধ আমেৰিকাই আৰম্ভ কৰিছে বহু হাজাৰ কিলোমিটাৰ নিলগৰ পৰা, কিন্তু এই যুদ্ধৰ ফলত আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হ'ব মধ্যপ্ৰাচ্যত থকা এই দেশসমূহ। এই যুদ্ধৰ ফলত যদি ক্ষতিৰ সন্মুখীন হ'ব এইসমূহ চুবুৰীয়া দেশ, যিবিলাক দেশৰ মাজত এতিয়া এখন দেশৰ লগত আন এখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এটা কথা স্পষ্ট, ছৌদি আৰৱে এই যুদ্ধত প্ৰৱেশ কৰাৰ লগে লগে ইৰাণৰ তৰফৰ পৰা ইৰাণ সমৰ্থিত বিদ্ৰোহী এতিয়া ছৌদি আৰৱক লক্ষ্য কৰি ল'ব। বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ অইল ৰিফাইনেৰী আৰামকো ছৌদি আৰৱত আছে। ছৌদি আৰৱে বিশ্বৰ যথেষ্ট সংখ্যক খাৰুৱা তেলৰ যোগান ধৰে। খাৰুৱা তেল তেওঁলোকে ৰিফাইন কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে। ছৌদি আৰৱৰ যদি অইল ৰিফাইনেৰীবিলাকক ইৰাণৰ তৰফৰ পৰা বা ইৰাণ সমৰ্থিত বিদ্ৰোহীয়ে লক্ষ্য কৰি লয়, ইয়াৰ ফলত বিশ্বৰ অৰ্থনীতিত বেয়া প্ৰভাৱ পৰিব।
এই কথা গম পোৱাৰ বাবেই বৰ্তমান সময়ত ক্ৰুড অইল নাইবা খাৰুৱা তেলৰ মূল্য পুনৰবাৰ প্ৰতি বেৰেলত $100 পৰ্যন্ত বৃদ্ধি পাইছে সমগ্ৰ পৰিৱেশ পৰিস্থিতি অস্থিৰ হৈ পৰিছে ইফালে হৰমুজক লৈ আমেৰিকা ওমান আৰু ইৰাণৰ মাজত টনা আজোৰা অব্যাহত আছে আমেৰিকাৰ তৰফৰ পৰা হৰমুজ নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে যদিও ইৰাণক এতিয়ালৈকে আমেৰিকাই নিয়ন্ত্ৰণ কৰিব পৰা নাই ইৰাণে কৈছে যে হৰমুজ তেওঁলোকৰ নিয়ন্ত্ৰণ আছে ওমানে যি প্ৰস্তাৱ দিছিলে হৰমুজক 50-50 কৈ নিয়ন্ত্ৰণ কৰাৰ এই সম্পূৰ্ণ প্ৰস্তাৱ ইৰাণে নাকচ কৰিছে ইৰাণে কৈছে হৰমুজ তেওঁলোকৰ ইচ্ছামতে নিয়ন্ত্ৰণ হ'ব আৰু কোনোবাই যদি কোনো জাহাজে যদি কোনো অইল টেংকাৰে যদি ইৰাণৰ নিয়ম নামানে আমেৰিকাৰ কথামতে হৰমুজ পাৰ কৰাৰ চেষ্টা কৰে ইৰাণৰ তৰফৰ পৰা এই জাহাজবিলাকক লক্ষ্য কৰি লোৱা হ'ব কাৰ্যত এক কথা ক'বলৈ গ'লে যে বৰ্তমান সময়ত হৰমুজ বন্ধ হৈ আছে হৰমুজৰ পৰা সামগ্ৰী বৰ্তমান সময়ত সৰবৰাহ হ'ব পৰা নাই আৰু ইয়াৰ ফলতেই মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এতিয়া পুনৰ উভতি আহিব বিচাৰিছো সৌদি আৰবৰ প্ৰসংগ পুনৰবাৰ উভতি আহিব বিচাৰিছো মিডল ইষ্টৰ প্ৰসংগ সৌদি আৰবৰ এই ঘটনাক লৈ ইৰাণ এতিয়া ক্ষুণ্ণ হৈ পৰিছে বহুতে কৈছে যে ইৰাণৰ তৰফৰ পৰা এই ঘটনাৰ প্ৰত্যুত্তৰ দিয়া হ'ব সৌদি আৰবক লক্ষ্য কৰি লোৱা হ'ব পাৰে কিবা কাৰণত যদি ইৰাণে ইজৰাইলক যিদৰে লক্ষ্য কৰি লৈছে আমেৰিকান সেনাৰ ঘাটিক যিদৰে লক্ষ্য কৰি লৈছে তেনেকৈ যদি সৌদি আৰবক লক্ষ্য কৰি লয় সৌদি আৰবৰ বাবে পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়াৱহ হ'ব কিয়নো আমেৰিকাই এই যুদ্ধত এতিয়া নিজকে সম্পূৰ্ণৰূপে ডিফেণ্ড কৰিব পৰা নাই সেই মুহূৰ্তত যদি সৌদি আৰবক ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ পৰা ডিফেণ্ড কৰিবলগীয়া হয় এয়া আমেৰিকাৰ বাবে আৰু সৌদি আৰবৰ বাবেও যথেষ্ট কঠিন হৈ পৰিব এই ঘটনা সংঘটিত হৈ থকাৰ মাজতে ইৰাণৰ তৰফৰ পৰা পুনৰবাৰ শক্তিশালী মিছাইল উলিয়াই অনা ইৰাণৰ তৰফৰ পৰা শক্তিশালী মিছাইল নিশাৰ ভাগত তেওঁলোকে বাহিৰ কৰে আৰু তাৰ পাছত জৰ্ডানত থকা আমেৰিকান সেনাৰ ঘাটিলৈ লক্ষ্য কৰে ইৰাণৰ সংবাদ মাধ্যম প্ৰেছ টিভিৰ তৰফৰ পৰা এই ভিডিঅ' মুকলি কৰা হয় ইৰাণে কৈছে যদি ইৰাণ নাইবা ইৰাণ সমৰ্থিত কোনো বিদ্ৰোহীৰ ওপৰত অভিযান চলোৱা হয় তাৰ প্ৰত্যুত্তৰ অত্যন্ত শক্তিশালীভাৱে আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি ইৰাণে প্ৰদান কৰিব ইয়াৰ অৰ্থ ইৰাণ এই যুদ্ধত আৰু পিছ হুহুকি নাথাকে ইজৰাইল আৰু আমেৰিকাই যিমানে হেঁচা দিলেও ইৰাণক বৰ্তমান সময়লৈকে বলে পৰা নাই আৰু তাৰ বাবেই ট্ৰাম্পে পুনৰবাৰ ডিপ্ল'মেচিৰ কথা কৈছে কিন্তু বহুতে কৈছে যে ইৰাণ এই মুহূৰ্তত ডিপ্ল'মেচি নাইবা আলোচনাক লৈ একেবাৰে ইণ্টাৰেষ্টেড নহয় ইৰাণ বৰ্তমান সময়ত প্ৰতিশোধৰ বাবে সাজু হৈ আছে আয়াতুল্লাহ আলী খেমেনিৰ যি লগত যি ঘটনা সংঘটিত হৈছিলে তেখেতক যিদৰে হত্যা কৰা হৈছিলে তাৰ প্ৰতিশোধ ল'ব বিচাৰিছে ইৰাণৰ বৰ্তমান সমূহৰ সুপ্ৰিম লিডাৰ তথা খেমেনিৰ পুত্ৰ মুস্তাফা খেমেনি ইয়াৰ বাবে ইৰাণে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে শেহতীয়াকৈ ইৰাণৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে কিছুদিন পূৰ্বে চীন আৰু ৰাছিয়াৰ সৈতে ইৰাণৰ যি বৈঠক অনুষ্ঠিত হৈছিলে এই বৈঠকৰ পাছত ইৰাণৰ শক্তি বহুগুণে বৃদ্ধি পাইছে ইয়াৰ মাজতে সংবাদ মাধ্যম ৰয়টাৰত প্ৰকাশিত এটা বাতৰিক লৈ বিশ্বজুৰি চৰ্চা চলিছে এই বাতৰিত দাবী কৰা হৈছে যে চীনৰ পৰা ইৰাণে 400 এয়াৰ ডিফেন্স সিস্টেম ক্ৰয় কৰিছে বা কৰিব ইয়াৰ অৰ্থ ইৰাণৰ নিজৰ যি প্ৰতিৰক্ষাৰ ক্ষমতা সেয়া যথেষ্ট শক্তিশালী হৈ পৰিব ইয়াৰ বাবে ইৰাণে 60 পৰা 70 মিলিয়ন ডলাৰ চীনক প্ৰদান কৰিব অৰ্থাৎ চীনৰ তৰফৰ পৰা ইৰাণক কেৱল এয়াৰ ডিফেন্স সিস্টেমেই নহয় বহুতে ক'ব বিচাৰিছে যে চীনৰ তৰফৰ পৰা ইৰাণক শক্তিশালী মিছাইল অস্ত্ৰ আদি যোগান ধৰা হৈছে কিয়নো চীনেও বিচাৰিছে যে আমেৰিকাৰ প্ৰভুত্ব এই অঞ্চলটোৰ পৰা ক্ৰমান্বয়ে হ্ৰাস হওক কিছুদিন পূৰ্বে ৰাছিয়াৰ তৰফৰ পৰা ইৰাণক সহায় কৰি থকা হৈছে অৰ্থাৎ ইৰাণক এতিয়া পোনপটীয়াকৈ পুটিন আৰু জিনপিঙৰ সমৰ্থন পাইছে আৰু তাৰ বাবেই ক'ৰবাত নহয় ক'ৰবাত আমেৰিকা আৰু ইজৰাইলৰ ওপৰত হেঁচা বৃদ্ধি পাইছে সেইবাবে হয়তো আমেৰিকাই চৌদি আৰবৰ সহায় ল'বলগীয়া হৈছে চৌদি আৰবক সৈমান কৰিছে যে ইৰাণ সমৰ্থিত বিদ্ৰোহীৰ ওপৰত একশ্যন লোৱা হওক এটা কথা সুনিশ্চিত ইৰাণক যদি এইদৰে ওচৰ চুবুৰীয়া দেশসমূহে লক্ষ্য কৰি লয় তাৰ পৰিস্থিতি পৰিণাম অতিকৈ ভয়াৱহ হ'ব কিয়নো ইৰাণক বৰ্তমানলৈকে আমেৰিকা যি আমেৰিকাৰ বিশ্বৰ আটাইতকৈ অত্যাধুনিক মিলিটাৰী বুলি কোৱা হয় অত্যাধুনিক অস্ত্ৰ বুলি কোৱা হয় তেওঁলোকে পৰাজিত কৰিব পৰা নাই তেনে ক্ষেত্ৰত কল্পনা কৰক চৌদি আৰবৰ নিচিনা দেশে যদি ইৰাণক লক্ষ্য কৰি লয় আৰু ইৰাণে যদি ইয়াৰ প্ৰত্যুত্তৰ দিয়ে পৰিৱেশ পৰিস্থিতি কিমান ভয়াৱহ হ'ব এইদৰে এতিয়া যুদ্ধৰ প্ৰেক্ষাপট সলনি হৈছে সময় যিমানেই গৈছে সিমানেই অধিক কমপ্লিকেটেড হৈ পৰা পৰিলক্ষিত হৈছে পিছ দিল বৰ্তমান সময়ত ক'ত গ'ল শান্তি আলোচনা ক'ত গ'ল তাক লৈ ডাঙৰ প্ৰশ্নবোধক আছে এটা কথা সুনিশ্চিত ইমান দিন দীঘলীয়া যুদ্ধ কৰি ইৰাণে বিশ্বক এটা কথা দেখুৱাইছে যে আমেৰিকাই যিমান হেঁচা নিদিলেও ইৰাণে নিজক তেওঁলোকে প্ৰতিৰক্ষা কৰিব পাৰে আৰু তাৰ বাবে দীঘলীয়া সময় ধৰি তেওঁলোকে প্ৰস্তুতি চলাইছিল এয়া আছিলে যুদ্ধৰ শেহতীয়া খবৰ কিদৰে মধ্যপ্ৰাচ্যত এই পৰিৱেশৰ সূচনা হৈছে আৰু কিদৰে পৰিস্থিতিৰ প্ৰতিটো মুহূৰ্তত সলনি হৈছে তাৰ সবিশেষ তথ্য ভিত্তিত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ আপোনালোকে যদি এই ভিডিঅ' ইউটিউবত চাই আছে আমাৰ চেনেল দ্য পালছ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিয়নো এনেকুৱা খবৰ প্ৰতিদিনেই আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ